শীতে দহয় পাতকতার তথাপি তো হৃতে ইয়াৰ দ্বাৰা বিশ্লেষণ আমি আনিবলৈ লৈছো ভকতৰ যেন হ'ব বিপৰীত সপ্তাহটো নেদেখুৱাই জ্ঞানী কৰ্মী কৰাচিত পায়া মুখ মনত সন্তোষ আখৰিক ভকত হকি সময় দকুৰিত এই কথাটো আমি যদিও কালি কৈছিলো অকমান আকৌ আঁতৰিছো ভকতজনৰ সুখত থাকে পালেও সুখত থাকে নাপালেও সুখত থাকে মানে আত্মসন্তুষ্টিত থাকে কিন্তু জ্ঞানী আৰু কৰ্মীসকলৰ কি থাকে আৰু পোৱা আশাটো থাকে যেনেকৈ কৰ্মীসকলৰ এমহল দুমহল বনাই গৈ থাকোঁতে 10 মহল 15 মহল বিল্ডিং হোৱাৰ পিছতো শেষত গৈ এডাল ৰদ উলিয়াই থৈ দিয়ে তাৰমানে আশাটো আৰু থাকি যায় কিন্তু ভকতজনৰ সেইটো নহয় ভকতজনে কি থাকিব য'তে পায় ত'তে সন্তুষ্ট হৈ থাকিব সেইটো সেইকাৰণে ভকতজনৰ সুখটো অলপ বিপৰীত কিন্তু এই কথাখিনি বেলেগে সম্পূৰ্ণটো মানে অনুভৱ কৰিব নোৱাৰে কাৰণ কিয় নোৱাৰে বাকী জ্ঞানী আৰু কৰ্মীসকলৰ কৰ্মত ব্যস্ততা হৈ থাকে এই ব্যস্ততা হৈ থকাৰ কাৰণে তেওঁলোকে আৰু পাওঁ এনেকুৱা ধৰণৰ আশা কৰি থাকে কাৰণে সেই চিন্তা ধাৰণা কৰি থাকে কাৰণে তেওঁলোকে সেইবিলাক সপোন দেখে কিন্তু ভকতজনে সদায় শ্ৰৱণ কীৰ্তন আৰু ভকতৰ মাজতে অহনিশে থাকে কাৰণে সম্পূৰ্ণটো ভগৱন্তৰ নাম মানে দিনটো লৈ থাকে কাৰণে ভগৱন্তৰ মানে সম্পূৰ্ণটো দেখে আমি যেনেকে দিনত কিবা এটা কাম কৰি থাকিলে সন্ধিয়া বা ৰাতি হৈ থাকোঁ সেই একেটা বস্তুকে আমি দেখা পাওঁ ঠিক ভকতজনেও সেই ঈশ্বৰকে লাভ কৰিব পাৰে বাকীসকলে ইয়াত সম্পূৰ্ণটো নেদেখে গতিকে জানি মুখ ভকতসকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্ম পদকো নকৰে মনে ইচ্ছা মুকুতি পৰম পদ তাকো এৰি নাই মই বিনে ভকতে প্ৰিয় আন নাই এতিয়া কি কৈছে জানি মুখ ভকত সকলে দেখে মিছা ইন্দ্ৰপদটো কিমান ডাঙৰ পদ স্বৰ্গ এটা পদ ইন্দ্ৰপদ ব্ৰহ্মপদ ব্ৰহ্মলোকখনৰ যিটো ব্ৰহ্মা থাকে সেই পদ কিমান ডাঙৰ আপুনি চাব আমাৰ সভানৰ যিকোনো অনুষ্ঠানত যদি এটা পদ দিয়ে সেইটোৱে বৰ ডাঙৰ বুলি ভাবো তেনেহ'লে স্বৰ্গৰ ৰজা ইন্দ্ৰ পদটো কিমান ডাঙৰ সব থাকিব তাত গোটেই দেৱতা সকলৰ ভিতৰ ৰজা ইন্দ্ৰ গতিকে ইন্দ্ৰপদ ব্ৰহ্মপদ তাকো এৰি নাই তাৰমানে মুকুতি পৰম পদ এতিয়া আমি মুক্তি বুলি ক'লে 5 প্ৰকাৰ মুক্তি আমাৰ লাগি থাকে কিন্তু ভকতে সেই 5 প্ৰকাৰ মুক্তি কেতিয়াও কামনা নকৰে সেইকাৰণে মুক্তিটো নিষ্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগিব প্ৰতি মহাপুৰুষ মাধৱদেৱে ধুনীয়াকে সুন্দৰভাৱে লিপিবদ্ধ কৰি থৈছে যিজন ভকতে মুক্তিটো বাঞ্ছা নকৰে তেনেহ'লে আমি ধৰা কি বাঞ্ছা কৰি আছো আমি যদি ঈশ্বৰক পাওঁ কি লাভ কৰিম আমি প্ৰথমতে কি বুলি ভাবিব আপুনি যদি ঈশ্বৰক ঘৰতে ওলাই দিলে ভগৱন্ত যেতিয়া ওলাই দিলে সন্মুখতে তেতিয়াহ'লে কি বুলি ক'ব আপুনি যে মোৰ ঘৰটো সুন্দৰভাৱে বনাই দিয়ক মোৰ মাটি বাৰী অলপ আৰু দি দিয়ক বেংকৰ একাউণ্টত পইচা অলপ ভৰাই দিয়ক আৰু ঘৰত মানে ঘৰত যিসকল সদস্য আছে বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত কৰি দিয়ক এইটোৱে নকম নাজানো কিন্তু ভকতজনে কিন্তু সেইটো বাঞ্ছা নকৰে বুলি কৈছে সেইকাৰণে কোনটিয়ে
আমি সদায় সুখকে বিচাৰিছো কিন্তু দুখটো জানো আমি বিচাৰিছো আমি সুখ নিবিচাৰোতো মানে দুখ নিবিচাৰোতো দুখকে আহি আছে সুখ বিচাৰি থাকোতো আমি পাইছো জানো সুখ কোনোদিন সুখ নাই নাই কিবা এটা নহয় কিবা এটা আমাৰ লাগিয়ে থাকে কিন্তু এগৰাকী আয়ে দুখ বিচাৰিছিলে সেইগৰাকী হৈছে কুন্তি কুন্তিয়ে ভগৱন্ত যেতিয়া যাব সময় হৈছে তেতিয়া কৈছে যে মানে কৃষ্ণই কৈছে যে পেহীঐ আজি মই মোৰ দাদালৈ যাবলৈ বিচাৰিছো মই মোৰ বংশৰ বহুত কৰণীয় কাম আছে মই সমাধা কৰোঁতো গতিকে যাবলৈ ওলাইছো এতিয়া তোমাক কিবা এটা দি থৈ যাম বুলি ভাবিছো মানে কি ব লাগে তুমি কোৱা এই বুলি কোৱাৰ লগে লগে কুন্তি কি বুলি কৈছে যে মোক এনেকুৱা ঐশ্বৰ্য বিভূতি দিবা যি পালে মই তোমাক পাহৰি যাম তুমি মোক এনেকুৱা এটা দিয়া বৰ যিটো দুখ দিয়া তেতিয়াহে মই তোমাক সদায় স্মৰণ কৰি থাকিব পাৰোঁ কিন্তু আমি কি বিচাৰোঁ সেইকাৰণে এই ভক্তজনে বা ভকতজনে একান্ত ভকতজনে কেতিয়াও ইন্দ্ৰপদ ব্ৰহ্মপদ এইবিলাক মুকুতি পৰমো তাকো এৰি দাই মই মিলে তাৰমানে ভগৱন্তৰ বাহিৰে আনক কেতিয়াও তেওঁ মানে নাভাবে সেইকাৰণে নিবিড়ৱ সিদ্ধ সংবাদত আছে যে এক নিমিষতো যদি লয় হৰিপদ তাৰমানে এক নিমিষত যদি ঈশ্বৰক চিন্তা কৰা বা চকতি পৰা সময়টো 1 মিনিট আমি ধৰা হয় এই 1 মিনিট সময়টো যদি আমি যদি ঈশ্বৰৰ নামটো যদি আপোনাক যদি কোনোবাই কৈ দিয়ে বা ভগতজনক যদি কৈ দিয়ে যে আপুনিও ইমান নাম লৈছে 1 মিনিট সময়টো আপুনি ঈশ্বৰৰ নাম নোলোৱাকে থাকক তেতিয়া কি লাভ হ'ব আপোনাৰ তলৈক্য সম্পদ গৰাকী হৈ যাব বা ধেৰ ধন ভোগ পাই যাব এই বুলি যেতিয়া কৈ দিয়াৰ পিছতো ঈশ্বৰৰ একান্ত ভকতজনে সেই 1 মিনিট সময়টো তেওঁ ঈশ্বৰৰ নাম নোলোৱাকৈ নাথাকে কাৰণ তেওঁ জানে যে তলৈক্য সম্পদ গৰাকী প্ৰভু ভগৱন্ত যেতিয়া মই তুষ্ট কৰিম তেতিয়াহ'লে আৰু বেলেগ লাভ কৰিবলৈ আমাৰ বেলেগ বস্তু আমাৰ কোনো প্ৰয়োজন নাই গতিকে ব্ৰহ্মা সৰ সলাই ঊৰ্ধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখা কেনে খায়া সবাতো অধিক সবাতো তুমি পৰম প্ৰাণপ্ৰিয়তম নাহি আনৰ বান্ধৱ উদ্ধৱ তুমি হম ব্ৰহ্মা কিমান সৌন্দৰ্য দেহটো হৰ শিৱ কথা কৈছে কিমান সৌন্দৰ্য ব্ৰহ্মা হৰ সলায়ুদ্ধ মানে বলৰামৰ কথা কৈছে মোৰ কিমান প্ৰিয় তাতোতকৈ লক্ষ্মী কিমান সৌন্দৰ্য ব্ৰহ্মা হৰ সলায়ুদ্ধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ এইটো দেখা মোৰ কায়া এই সকলতকৈ মোৰ এই দেহটো কিমান সৌন্দৰ্য চোৱা তাৰমানে উদ্ধৱক কথাখিনি বুজাইছে ব্ৰহ্মা মোৰ কিমান আপোন কিমান তেওঁ দেহটো সৌন্দৰ্য হৰৰ কথা কৈছে সলায়ুদ্ধ কথা কৈছে তাতোতকৈ লক্ষ্মী কথা কৈছে এইসকল কিমান সৌন্দৰ্য সবাতোতকৈ তাৰমানে মোৰ লক্ষ্মীতকৈও মোৰ পত্নীতকৈও বা এইসকলতকৈও অধিক তুমি প্ৰাণপ্ৰিয়তম নাহি আমাৰ বান্ধৱ তুমি হম কথাটো বুজিলে যাব তেনেহ'লে সেই ভকতজনক কেনেকুৱাজন ভকতৰ কথা ক'লে ঈশ্বৰৰ প্ৰতি একান্ত বিশ্বাসীজনৰ কথা কৈছে নিজৰ একেবাৰে সুহৃদৰ কথা কৈছে সুহৃদ বান্ধৱৰ কথা কৈছে যে আপোনাৰ মোৰ কথা কোৱা নাই সেই বিশ্বাসটো কৰিবলৈ হ'লে ঈশ্বৰক পাবলৈ হ'লে ঈশ্বৰক লাভ কৰিবলৈ হ'লে তেওঁ যিখিনি নীতি নিয়ম বান্ধি লৈ গৈছে সেইখিনি আমি পালন কৰিব লাগিব তেওঁ নীতি নিয়মে গ'লেহে আমি তেতিয়াহে আমি ভগৱন্তক লগ কৰিব পাৰিম গতিকে সেই হৰ লক্ষ্মীক কৈও মোৰ তোমাৰ বাহিৰে আন আৰু
কোনো নাই সেইকাৰণে যে মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান মোৰ বাহিৰে ভকতে কেতিয়াও বেলেগ জ্ঞান চিন্তা নকৰে ময়ো ভকতৰ পৰে নাজানো আন ময়ো ভকতৰ বাহিৰে আন চিন্তা নকৰো মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক ভকতৰ ধূলামুৰি মানে পবিত্ৰ প্ৰত্যেক মোৰ ধূলা পোৱাৰ লগে লগে সেইকাৰণে আমি গৃহস্থ ঘৰত যদি আমাৰ ভকতজন যদি পদধূলা পৰে তেতিয়াহ'লে ঘৰখন পবিত্ৰ হৈ যায় সেইকাৰণে আমি ভকতজনক শুশ্ৰূষা কৰিব লাগে ভকতজনক সেৱা শুশ্ৰূষা যদি আমি সম্পূৰ্ণভাৱে কৰিব পাৰোঁ তেতিয়া আমাৰ ঘৰখনো পবিত্ৰ হৈ যায় গতিকে উত্তম ভকতৰ কথা থাকুক সম্প্ৰতি সামান্য ভকতৰ দৰে শুনা মহামতি যদি এই উত্তম ভকতৰ কথা বাদেই দিয়া ভকতৰ কথা নিবিনৱ সংবাদৰ মানে সুন্দৰভাৱে বৰ্ণনা কৰিছে উত্তম ভকত উত্তম ভকত প্ৰাকৃত ভকত এনেকৈ মানে ভকতৰ ভাগ কৰিছে কিন্তু লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুৰয় মোৰ ভকতক একো নোঠে তাৰমানে লোভ ভকতজনক কেতিয়াও লোভ থাকিব নালাগিব মুখ থাকিব নালাগিব কামে ক্ৰোধে এই বিষয় আক্ৰোশে ভকতজনক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব কিন্তু আমি বিষয়তে আছো দেখোন আমি যদি ভকত হ'বলৈ যাওঁ তেতিয়াহ'লে আমি বিষয়তে আছো দেখোন তাৰমানে বিষয়ে থাকিও আমি বিষয়ত যাতে স্পৰ্শ কৰিব নোৱাৰে বিষয়ে যাতে আমাক মানে স্পৰ্শত ৰাখিব নোৱাৰে এই ভাৱনাৰে আমি থাকিব লাগিব গতিকে নুচুৰে মূৰ ভকতক একো দুখে সামৰ্থ্য ভকতি আদি একোৱে নচাৱে ভকতক পালন্ত পুত্ৰ যেন মাৱে যেনেকৈ মাকে যেনেকৈ পুত্ৰক যেনেকৈ পালন কৰে ধৰক এজনী গায়ে পোৱালিটো যেনিয়ে লৈ যায় আপুনি গাইজনী পিছে পিছে যায় ঠিক তেনেকে মানে ভকত যেনি যায় ভকত তাৰ পিছে পিছে ঘূৰি ফুৰে এই হৈছে ইয়াৰ তাৎপৰ্য বাৰু কৃষ্ণ পাঠক মানে কৃষ্ণ হে ৰাম কোন বাসে পাপ পুণ্য যত আছে যেন মহাপনি কংসা হম ফোকার যেহেতু আমাক মাত্র করিলে নিশ্চয় ইয়াত এটা কথা কৈছে যে জুইয়ে যেনেকৈ কেঁচা আৰু শুকান নেবাচে ঠিক নামেও পাপ আৰু পুণ্য একো মানে বিচাৰ নকৰে যিমান মহাপাপী হ'লেও কৃষ্ণ নাম লোৱাৰ লগে লগে সমস্ত ঠিক কৰি দিয়ে ইয়াত কথাটো কৈছে
যে এতিয়া সাধু সাধু কৈ আছো আমি সাধু বুলি অহা এতিয়া সাধু কাক বুলি কয় ইয়াত সম্পূৰ্ণ দাঙি ধৰিছে কি বুলি কৈছে আনক শুদ্ধ দেৱতাত যদি নেদৈ মতি মহা দুৰাচাৰো কৰৈ আমাক ভকতি সেহিকে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় এনেকে নুচুৱে পাপে পুণ্য কলে বৰ পৰম মুক্তিৰ পাত্ৰ হৈলে কিন্তু নৰ তাৰমানে আনক ক্ষুদ্ৰ দেৱতাত যদি যিসকলে মতি নিদিয়ে ক্ষুদ্ৰ দেৱতা কি যে অন্য দেৱী দেৱ নকৰিবা হেত গৃহেও নাযাবা প্ৰসাদো নাখাব ভক্তি হ'ব বিভেচাৰ সেইকাৰণে এক দেৱ এক হেত একপিনে নাই কেৱ তাৰমানে ঈশ্বৰৰ বাহিৰে বাকী দেৱতাসকলৰ কথা কৈছে সম্পূৰ্ণ ভাগৱতত ইয়াত লিপিবদ্ধ কৰি দিছে যদি আমি অন্য দেৱতাক যদি আমি ভজনা কৰোঁ তেতিয়াহ'লে ভগৱন্তক লাভ কৰিব নোৱাৰি সেইকাৰণে কৈছে আনক ক্ষুদ্ৰ দেৱতাক যদি নেদৈ মতি মহা দুৰাচাৰো কৰৈ আমাক ভকতি তাৰমানে মহা দুৰাচাৰো যদি আমাক ভকতি কৰে তেতিয়াহ'লে সেহিকে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ ভজিলে নিশ্চয় ইয়াত কথা আছে যে এতিয়া মহা দুৰাচাৰ যে দূৰ আচাৰ ব্যৱহাৰখিনি যাৰ মানে দুৰাচাৰ সেই হৈছে দুৰাচাৰ এতিয়া আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ ইয়াৰ পিছতো কৈছে যে দুৰাচাৰো দৰৈয়াত ইটো পুনঃচিদ্ধ চাণ্ডালকো কৰৈ মাত্ৰ ভকতি পবিত্ৰ গতিকে চাণ্ডালো ইয়াত পবিত্ৰ হ'ব মানে কিন্তু তাতো এটা কথা আছে যেনেকৈ এগৰাকী ছোৱালীয়ে জীয়ৰী কালত ধৰক কেইবাজনো ল'ৰাক ভাল পাই আছে ভাল পোৱাটো স্বাভাৱিক কিন্তু বিয়া হোৱাৰ পিছত তেওঁ এখন ঘৰলৈ বিবাহ হোৱাৰ পিছত সেই বাকী বা 5জনে ভাল পাই আছিলে বাকী 4জনলৈ যদি বিয়া হোৱাৰ পিছত যদি তেওঁ ফোন মাৰি থাকে যদি কথা পাতি থাকে তেতিয়াহ'লে সেই ঘৰখন শান্তি হ'ব জানো ঠিক নহয় ঠিক আমি যিদিনাখনিবা দুৰাচাৰ পিছৰ পৰা আমি দুৰাচাৰ আগমুহূৰ্তলৈকে আছিলোঁ ঈশ্বৰৰ কথা নাজানিলোঁ সেই মুহূৰ্তলৈকে আমাৰ ঠিকেই আছিলে যেতিয়া ঈশ্বৰৰ কথা জানিলোঁ ভগৱান যে শ্ৰেষ্ঠ বুলি জানিলোঁ জনাৰ পিছত আমি শৰণ ল'লোঁ এক দেৱ এক বিনে নাই কেৱ বুলি জানিলোঁ জনাৰ পিছত ভগৱন্তৰ চৰণত যেতিয়া মানে শৰণাপন্ন হ'লোঁ এই শৰণৰ পিছত যদি আমি অন্য দেৱী দেৱীক যদি সেৱা কৰি থাকোঁ তেতিয়াহ'লে সেইহে ভক্তি বিভেচাৰ হ'ব তাৰমানে সেই যদি 4জন যদি মানে দেৱতাক যদি বা মানে ল'ৰাক যদি মানে বিয়া হোৱাৰ পিছতো যদি ফোন কৰি থাকে ঠিক সেই ঘৰখন কল্লল হোৱাৰ ঠিক এই মানে ভকতজনো ভক্তি বিভেচাৰ হ'ব ইয়াৰ হৈছে আমি সৰুৱা উদাহৰণ আমি দাঙি দিওঁ কৃষ্ণ হে ৰাম ফুটকি বনে দিতে যদি নমানে ঢোলক বাই অঢবাহু খন্দা গীতাতে কৃপা
মাত্ৰ মোক কলৈ বৈশ্য কহিলো ধমইটো তোমাতৰ শস্য ৰাম জগতৰ ধৰ্ম কৰ্ম কৰো সকলে মোক আত্মা বুলি যিটো জানে তথাপি পবিত্ৰতাৰ লোহিত চিত্ত নেৰাই মৃত্যু হয় জ্ঞানী কৰ্মিক উচিত কৃষ্ণ ইয়াত এটা কথা আহিছে যে জগতৰ ধৰ্ম কৰ্ম কৰোসকলে মোক আত্মা বুলি যিটো জানে যুগ বুলি তথাপিও পবিত্ৰতাৰ লোহিত চিত্ত নেৰাই মৃত্যু ভয়ক জ্ঞানী কৰ্মী পদাচিত আমি জগতৰ যিমান ধৰ্ম কৰ্ম এই যিজনে জানে ধৰ্ম কেনেকৈ কৰিব লাগে কৰ্ম কেনেকৈ কৰিব লাগে এই কথাটো জনাৰ পিছত মুখ আত্মা বুলি যিটো জনে জানে যুগ বলে তথাপিও তেওঁ পবিত্ৰ নহয় যদিহে কৰ্মত লাগি থাকে জ্ঞানতে যদি লাগি থাকে তথাপিও পবিত্ৰ নহয় তাৰ লোহিত চিত্ত নেৰাই মৃত্যু ভয়ক জ্ঞানী কৰ্মী পদাচিত মৃত্যু ভয় পৰা হাত সাৰিব নোৱাৰে এতিয়া মৃত্যু ভয় কা আছিলে পৰীক্ষিত আছিলে পৰীক্ষিতে মই আৰু কোন পৰীক্ষিত কোন এই কথাটো জনা নাছিলে পিছত গম পালে যে মই আত্মা এই কথাটো জনাৰ পিছত তেওঁ মৃত্যু ভয় নাই কাৰণ আত্মা কেতিয়াও মৃত্যু নহয় অকল দেহটোহে মৃত্যু হয় আমি দেহৰহে ধৰ্ম জনম মৰণ এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব আমি কি হৈছে 84 লাখ জনিত অতিক্ৰম কৰি আমি মনুষ্য জন্মটো পাইছো এই মনুষ্য জন্মটো দেৱৰ দুৰ্লভ মনুষ্য জন্ম বুলি কৈছে ইয়াৰ আগতে আমি 4 লক্ষ বাৰ আমি বান্দৰ আছিলো তাৰ আগতে 10 লক্ষ বাৰ আমি চৰাই চিৰিকটিত আছিলো তাৰ আগত 9 লক্ষ আমি মাছ কাছত আছিলো আমি গৰু ছাগলী জীৱ জন্তুত আমি কিমান আছিলো 30 লক্ষ বাৰ আমি অতিক্ৰম কৰি আহিছো আমি গছ গছনিত 20 লক্ষ বাৰ অতিক্ৰম কৰি আহিছো ইয়াৰ আগতে পূৰ্বতে আমি গছ গছনি আছিলো এই 84 লক্ষ অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো এই মনুষ্য জন্ম লাভ কৰোতে আমাৰ মানুহৰ আৰু জীৱ জন্তুৰ মাজত 4টা পাৰ্থক্য কি উৰণ মানে আহাৰ নিদ্ৰা ভয় বৈঠন আহাৰ জীৱ জন্তুৱে খায় মানুহেও খায় মানুহকো আহাৰ লাগে বুৰণ গজন ভ্ৰমণ এই 4 জীৱ ভিতৰত নিদ্ৰা আমাৰো টোপনি আছে আমিও খালি বিচনা শুওঁ জীৱ জন্তু বিলাকে গৰু ছাগলী গুহাতে শুৱে কিন্তু নিদ্ৰা সকলোৱে আছে ভয় সকলোৱে আছে মৃত্যু ভয় কাৰ নাই জীৱ জন্তু মৃত্যু ভয় আছে আমাৰো মৃত্যু ভয় আছে মৈথুন আমিও মানুহৰ জন্ম দিব পৰা ক্ষমতাটো আছে বংশৰ বিস্তাৰ কৰিব পৰা আৰু জীৱ জন্তু এই বংশৰ বিস্তাৰ কৰিব পৰা ক্ষমতাটো আছে কিন্তু মানুহৰ এটা গুণ আছে সেইটো হৈছে বিজ্ঞান আৰু জীৱ জন্তু বিলাক বিজ্ঞান নথকাৰ কাৰণে নিজৰ মালিক ধাননি নে নিজৰ মালিকৰ ধাননি নে আনৰ মালিকৰ ধাননি এই কথাটো বিশ্লেষণ কৰিব নোৱাৰাৰ কাৰণে এটা জধে মধে খাই দিয়ে কিন্তু মানুহে পাৰে সেইকাৰণে মানুহক অমিতৰ সন্তান বুলি কৈছে কিন্তু হলেও এচাম মানুহে
বিজ্ঞান থকাৰ পাছতো এই পশু মানে কাম কৰি পশু শ্ৰেণীলৈ মানে অতিক্ৰম কৰিব লগা হৈছে আৰু সেইকাৰণে আমি সেই পশু শ্ৰেণী লোকসকলৰ কাৰণে আমি শাস্ত্ৰৰ ভাগত ন্যায় আদালত এইবিলাক ব্যৱস্থাটো কৰি থৈ গৈছে কিন্তু আমি যদিও এই মনুষ্য জন্মটো লাভ কৰিছোঁ কিন্তু আমি এটা কথা বিশ্লেষণ কৰিলে আমাৰ কি হ'ব আমাৰ যদি 100 বছৰ আয়ুস হৈছে 100 বছৰ যদি আমি আয়ুস হয় তেতিয়া যে নিৰ্যাতনে শুই থাকোঁতে যায় আমাৰ 50 বছৰ মানে হ'ল 20 বছৰ যায় আমি শিশুৰ কালৰ পৰা যুৱক কালত এই 20 বছৰ গুচি যায় তাৰপিছত 20 বছৰ যায় আমাৰ বিয়াবোৰ পতাৰ পিছতে ল'ৰা ছোৱালী জন্ম দিয়া ডাঙৰ দীঘল কৰা ল'ৰা ছোৱালী বিয়া পতালৈকে 20 বছৰ গুচি যায় তেনেহ'লে কিমান গুচি গ'ল তাৰ 10 বছৰ আমাৰ বৃদ্ধ কালত থাকি যায় এই বছৰকেইটা আমি কি হয় গা বিষ মূৰ বিষ চকুৱে নেদেখা কঁকাল বিষ প্ৰেছাৰ উঠিব এইবিলাক হৈ থাকে আৰু সেইকাৰণে হৰিনাম ল'বলৈ তাত কোনো সময় নাথাকে সেইকাৰণে প্ৰহ্লাদৰ যোগেদি কৈছে যে কুমাৰৰ কালতে লোৱা ভাগৱত ধৰ্ম তাৰমানে শিশুৰ পৰাই আমাক ভাগৱত ধৰ্ম নাম ধৰ্ম ল'বলৈ কৈছে এই ভাগৱত ধৰ্ম লওঁতে লওঁতে আমাৰ যেতিয়া কণ্ঠলগ্ন হ'ব তেতিয়া আমাৰ যিবিলাক পাপ আছে দূৰ হ'ব পাপহৰে দূৰ মানে তিনিটা নাম লোৱাৰ লগে লগে তিনিটা কাৰ্য সিদ্ধি হ'ব কিন্তু কীৰ্তনত 7টা কাৰ্য সিদ্ধি কথা কৈছে উপজে পুণ্য পাপহৰে দূৰ মিলে মহামুখ্য সুখৰ প্ৰচুৰ পাপ লোৱাৰ লগে লগে পুণ্য আহি যাব পাপবিলাক দূৰ হ'ব তেতিয়া আনন্দ আহিব এই কথাকেইটা আমি নিজে নিজে গম পাম আমাৰ আনন্দ আহিছে নে নাই আমি নিজেহে গম পাম গতিকে সেইকাৰণে আমি ঈশ্বৰৰ নাম অহমিকে ল'বলৈ